আৰু এজনে আহি পেলাই কয় 200 বছৰ মিয়াৰ ভোট নালাগে আৰু এতিয়া আহিছে মিয়াৰ ভোট খুজিবলৈ হয়। মাপটো খোজক, তেতিয়া ৰাইজে ভাবি চাব যে মই যিখিনি আগত কথা কৈছিলোঁ সেইখিনি মোৰ ভুল হৈছিল, মাফ কৰক, ক্ষমা কৰক। অসমীয়া 200 বছৰ মিয়াৰ ভোট নালাগে কৈছিল নহয়। মই যোৰহাটত যদি গৌৰৱ গগৈ জিকে মই ৰাজনীতি এৰি দিম বুলি কৈছিল নহয়, সেইজনে নহয় জানো? হয়, সেইজনেইতো কি কৈছিল, গৌৰৱ গগৈ জিকিল নে হাৰিলে? তেওঁ এৰিলে নে ৰাজনীতিত আছে? মিয়াৰ ভোট নালাগে, মানে একতকে 100। এজনে কৈছে মোৰ মিয়াৰ ভোট নালাগে, কিমান দিনৰ নালাগে বোলে 100 বছৰ, এখেতে কৈছে 200 বছৰ নালাগে, এতিয়া আকৌ লাগে। বুজি পোৱা নাই সামগ্ৰী সমষ্টিৰ মানুহ। গতিকে তেওঁ আহি কৈছে যে এইবাৰ তেওঁ কওক তাত গৈ যে মিয়াৰ ভোট লাগে, যি হৈছিল মই মাফ কৰিছোঁ। আমাৰ মুছলমান মিয়াবিলাকৰ মাইকী মানুহবিলাক কি ল'ৰা ছোৱালী কি মেচিন, সেইবিলাক কথা বেয়া শব্দ আমি নকওঁ। যাৰ সেইবিলাক শব্দ ইউজ কৰি যিজনে ৰাজনীতি কৰে সেইবিলাকৰ উত্তৰ কি দিব? তেওঁ এতিয়া নিজৰ গাড়ী ঘূৰা হৈছে, আগতেতো গাড়ীখনো আমাৰ কংগ্ৰেছ চৰকাৰে দিয়া গাড়ী। কংগ্ৰেছে টুৰিজিমৰ পৰা দিয়া গাড়ীৰেহে তেতিয়া ঘূৰা পকা কৰি। আৰু এজনে আহি পেলাই কয় 200 বছৰ মিয়াৰ ভোট নালাগে আৰু এতিয়া আহিছে মিয়াৰ ভোট খুজিবলৈ হয়। মাপটো খোজক, তেতিয়া ৰাইজে ভাবি চাব যে মই যিখিনি আগত কথা কৈছিলোঁ সেইখিনি মোৰ ভুল হৈছিল, মাফ কৰক, ক্ষমা কৰক। অসমীয়া 200 বছৰ মিয়াৰ ভোট নালাগে কৈছিল নহয়। মই যোৰহাটত যদি গৌৰৱ গগৈ জিকে মই ৰাজনীতি এৰি দিম বুলি কৈছিল নহয়, সেইজনে নহয় জানো? হয়, সেইজনেইতো কি কৈছিল, গৌৰৱ গগৈ জিকিল নে হাৰিলে? তেওঁ এৰিলে নে ৰাজনীতিত আছে? মিয়াৰ ভোট নালাগে, মানে একতকে 100। এজনে কৈছে মোৰ মিয়াৰ ভোট নালাগে, কিমান দিনৰ নালাগে বোলে 100 বছৰ, এখেতে কৈছে 200 বছৰ নালাগে, এতিয়া আকৌ লাগে। বুজি পোৱা নাই সামগ্ৰী সমষ্টিৰ মানুহ। গতিকে তেওঁ আহি কৈছে যে এইবাৰ তেওঁ কওক তাত গৈ যে মিয়াৰ ভোট লাগে, যি হৈছিল মই মাফ কৰিছোঁ। আমাৰ মুছলমান মিয়াবিলাকৰ মাইকী মানুহবিলাক কি ল'ৰা ছোৱালী কি মেচিন, সেইবিলাক কথা বেয়া শব্দ আমি নকওঁ। যাৰ সেইবিলাক শব্দ ইউজ কৰি যিজনে ৰাজনীতি কৰে সেইবিলাকৰ উত্তৰ কি দিব? তেওঁ এতিয়া নিজৰ গাড়ী ঘূৰা হৈছে, আগতেতো গাড়ীখনো আমাৰ কংগ্ৰেছ চৰকাৰে দিয়া গাড়ী। কংগ্ৰেছে টুৰিজিমৰ পৰা দিয়া গাড়ীৰেহে তেতিয়া ঘূৰা পকা কৰি। আৰু এজনে আহি পেলাই কয় 200 বছৰ মিয়াৰ ভোট নালাগে আৰু এতিয়া আহিছে মিয়াৰ ভোট খুজিবলৈ হয়। মাপটো খোজক, তেতিয়া ৰাইজে ভাবি চাব যে মই যিখিনি আগত কথা কৈছিলোঁ সেইখিনি মোৰ ভুল হৈছিল, মাফ কৰক, ক্ষমা কৰক। অসমীয়া 200 বছৰ মিয়াৰ ভোট নালাগে কৈছিল নহয়। মই যোৰহাটত যদি গৌৰৱ গগৈ জিকে মই ৰাজনীতি এৰি দিম বুলি কৈছিল নহয়, সেইজনে নহয় জানো? হয়, সেইজনেইতো কি কৈছিল, গৌৰৱ গগৈ জিকিল নে হাৰিলে? তেওঁ এৰিলে নে ৰাজনীতিত আছে? মিয়াৰ ভোট নালাগে, মানে একতকে 100। এজনে কৈছে মোৰ মিয়াৰ ভোট নালাগে, কিমান দিনৰ নালাগে বোলে 100 বছৰ, এখেতে কৈছে 200 বছৰ নালাগে, এতিয়া আকৌ লাগে। বুজি পোৱা নাই সামগ্ৰী সমষ্টিৰ মানুহ। গতিকে তেওঁ আহি কৈছে যে এইবাৰ তেওঁ কওক তাত গৈ যে মিয়াৰ ভোট লাগে, যি হৈছিল মই মাফ কৰিছোঁ। আমাৰ মুছলমান মিয়াবিলাকৰ মাইকী মানুহবিলাক কি ল'ৰা ছোৱালী কি মেচিন, সেইবিলাক কথা বেয়া শব্দ আমি নকওঁ। যাৰ সেইবিলাক শব্দ ইউজ কৰি যিজনে ৰাজনীতি কৰে সেইবিলাকৰ উত্তৰ কি দিব? তেওঁ এতিয়া নিজৰ গাড়ী ঘূৰা হৈছে, আগতেতো গাড়ীখনো আমাৰ কংগ্ৰেছ চৰকাৰে দিয়া গাড়ী। কংগ্ৰেছে টুরিজমের পর দেওয়া গাড়িরে তেতিয়া ঘোরা পোকা করে। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।